আজি চাওক আমাৰ আচলতে এই আমি কাৰ্যসূচী লৈছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে আমাৰ মন্ত্ৰী ডাঙৰীয়াই কৈছে আমাৰ মিত্ৰজোঁটৰ পৰা তেখেতে মন্ত্ৰিত্ব গ্ৰহণ কৰি একেলগে আমি চৰকাৰ চলাই আছোঁ। গতিকে আমাৰ লক্ষ্যটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম আগমনক লৈ তেখেতে নিৰ্বাচনী প্ৰচাৰ কৰা, লগতে অসমৰ বহুখিনি আঁচনি মুকলি কৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহুখিনি আৰু আঁচনি লৈছে। এই সভাখনত কলিয়াবৰ সমষ্টিৰ পৰা বিধানসভা সমষ্টিৰ পৰা কেনেকৈ ৰাইজক লৈ গৈ সেই সভাখনত আমি উপস্থিত কৰাব পাৰোঁ আৰু তাৰ লগতে কলিয়াবৰৰ কাৰণে কেনেকুৱা ধৰণৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে অসমৰ তথা কলিয়াবৰৰ তৃণমূল পৰ্যায়ৰ ভোটাৰ ৰাইজে কেনেখিনি সুবিধা পাব এইবিলাকৰ ওপৰত সভাখনলৈ উপস্থিতিৰ কাৰণে আমি আহিছোঁ। আৰু আজি আমি জইণ্টলি আমাৰ মন্ত্ৰী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া, মই, আমাৰ সহপ্ৰভাৰী আমাৰ অনিমেষ শইকীয়া ডাঙৰীয়া, মণ্ডলৰ তিনিওগৰাকী সভাপতি, লগতে মৰ্চাৰ আমি সকলো বিষয়ববীয়া আৰু অসম গণ পৰিষদৰ তেখেতলোকৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগত লৈ যোৱাকালিও এখন সভা হৈছে, আজিও সভা হৈছে আৰু আমি মিত্ৰতাটো আৰু গাঢ় কৰিছোঁ যাতে এইবাৰ অধিক সংখ্যক ভোটৰ ব্যৱধানেৰে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক যাতে আমাৰ কাজিৰঙা সমষ্টিৰ পৰা জয়লাভ কৰাব পাৰোঁ তাৰ লক্ষ্যতে আমি একত্ৰিত হৈছোঁ। আমি আজি মূলতঃ আলোচনা কৰিছোঁ অহা 9 মাৰ্চ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৰহাটত মহাবীৰ লাচিত বৰফুকনৰ মূৰ্তি উন্মোচনকে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। তাত আমি কেনেধৰণে সহযোগ কৰিব পাৰিম, বিশেষকৈ আমাৰ কলিয়াবৰৰ তৰফৰ পৰা সেই বিষয়টোক প্ৰাধান্য দি আমি বিষয়টো আলোচনা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ 11 মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নগাঁও জিলাৰ যিখন বিকাশ যাত্ৰা সেইখন এইবাৰ কলিয়াবৰত অনুষ্ঠিত হ'ব, সেই বিষয়েও আমি আলোচনা কৰিছোঁ। আৰু আহিব লগা নিৰ্বাচনৰ ক্ষেত্ৰত আমি মিত্ৰজোঁটে কেনেধৰণে আগবাঢ়ি যাম, ইয়াত আমাৰ যিখিনি তৃণমূল পৰ্যায়লৈকে আমাৰ মিত্ৰতাটোক শক্তিশালী কৰি সেই আটাইকেইটা বিষয়ে স্থান পাইছে। আজি চাওক আমাৰ আচলতে এই আমি কাৰ্যসূচী লৈছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে আমাৰ মন্ত্ৰী ডাঙৰীয়াই কৈছে আমাৰ মিত্ৰজোঁটৰ পৰা তেখেতে মন্ত্ৰিত্ব গ্ৰহণ কৰি একেলগে আমি চৰকাৰ চলাই আছোঁ। গতিকে আমাৰ লক্ষ্যটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম আগমনক লৈ তেখেতে নিৰ্বাচনী প্ৰচাৰ কৰা, লগতে অসমৰ বহুখিনি আঁচনি মুকলি কৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহুখিনি আৰু আঁচনি লৈছে। এই সভাখনত কলিয়াবৰ সমষ্টিৰ পৰা বিধানসভা সমষ্টিৰ পৰা কেনেকৈ ৰাইজক লৈ গৈ সেই সভাখনত আমি উপস্থিত কৰাব পাৰোঁ আৰু তাৰ লগতে কলিয়াবৰৰ কাৰণে কেনেকুৱা ধৰণৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে অসমৰ তথা কলিয়াবৰৰ তৃণমূল পৰ্যায়ৰ ভোটাৰ ৰাইজে কেনেখিনি সুবিধা পাব এইবিলাকৰ ওপৰত সভাখনলৈ উপস্থিতিৰ কাৰণে আমি আহিছোঁ। আৰু আজি আমি জইণ্টলি আমাৰ মন্ত্ৰী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া, মই, আমাৰ সহপ্ৰভাৰী আমাৰ অনিমেষ শইকীয়া ডাঙৰীয়া, মণ্ডলৰ তিনিওগৰাকী সভাপতি, লগতে মৰ্চাৰ আমি সকলো বিষয়ববীয়া আৰু অসম গণ পৰিষদৰ তেখেতলোকৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগত লৈ যোৱাকালিও এখন সভা হৈছে, আজিও সভা হৈছে আৰু আমি মিত্ৰতাটো আৰু গাঢ় কৰিছোঁ যাতে এইবাৰ অধিক সংখ্যক ভোটৰ ব্যৱধানেৰে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক যাতে আমাৰ কাজিৰঙা সমষ্টিৰ পৰা জয়লাভ কৰাব পাৰোঁ তাৰ লক্ষ্যতে আমি একত্ৰিত হৈছোঁ। আমি আজি মূলতঃ আলোচনা কৰিছোঁ অহা 9 মাৰ্চ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৰহাটত মহাবীৰ লাচিত বৰফুকনৰ মূৰ্তি উন্মোচনকে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। তাত আমি কেনেধৰণে সহযোগ কৰিব পাৰিম, বিশেষকৈ আমাৰ কলিয়াবৰৰ তৰফৰ পৰা সেই বিষয়টোক প্ৰাধান্য দি আমি বিষয়টো আলোচনা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ 11 মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নগাঁও জিলাৰ যিখন বিকাশ যাত্ৰা সেইখন এইবাৰ কলিয়াবৰত অনুষ্ঠিত হ'ব, সেই বিষয়েও আমি আলোচনা কৰিছোঁ। আৰু আহিব লগা নিৰ্বাচনৰ ক্ষেত্ৰত আমি মিত্ৰজোঁটে কেনেধৰণে আগবাঢ়ি যাম, ইয়াত আমাৰ যিখিনি তৃণমূল পৰ্যায়লৈকে আমাৰ মিত্ৰতাটোক শক্তিশালী কৰি সেই আটাইকেইটা বিষয়ে স্থান পাইছে।